জুৰিয়াৰ পাৰ্শ্বৱৰ্তী জেঙনি চুইচ গেটৰ সমীপৱৰ্তী চৰাঞ্চলত অখিল গগৈ নগাঁও জিলাৰ চৰাঞ্চলৰ বানপীড়িত লোকসকলৰ কাষত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উপস্থিত হৈ বানপীড়িত ৰাইজৰ বুজ লয়। আজি নগাঁও জিলাৰ প্ৰায় প্ৰতিটো চৰাঞ্চলত অখিল গগৈয়ে পৰিদৰ্শন কৰি বানৰ কবলত থকা ৰাইজৰ খা খবৰ লোৱা দেখা যায়। বহু সংখ্যক ৰাইজে অখিল গগৈৰ সৈতে সংগ দি বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰাইজৰ দুখ দুৰ্গতিৰ কথা ব্যক্ত কৰে। বানপানীৰ কবলত থকা চুইচ গেটৰ সমীপৱৰ্তী চৰাঞ্চলৰ খা খবৰ লৈ সকলোৰে সৈতে মত বিনিময় কৰে অখিল গগৈ। জুৰিয়াৰ পাৰ্শ্বৱৰ্তী জেঙনি চুইচ গেটৰ সমীপৱৰ্তী চৰাঞ্চলত অখিল গগৈ নগাঁও জিলাৰ চৰাঞ্চলৰ বানপীড়িত লোকসকলৰ কাষত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উপস্থিত হৈ বানপীড়িত ৰাইজৰ বুজ লয়। আজি নগাঁও জিলাৰ প্ৰায় প্ৰতিটো চৰাঞ্চলত অখিল গগৈয়ে পৰিদৰ্শন কৰি বানৰ কবলত থকা ৰাইজৰ খা খবৰ লোৱা দেখা যায়। বহু সংখ্যক ৰাইজে অখিল গগৈৰ সৈতে সংগ দি বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰাইজৰ দুখ দুৰ্গতিৰ কথা ব্যক্ত কৰে। বানপানীৰ কবলত থকা চুইচ গেটৰ সমীপৱৰ্তী চৰাঞ্চলৰ খা খবৰ লৈ সকলোৰে সৈতে মত বিনিময় কৰে অখিল গগৈ। বানপানী সমস্যাৰ আৰু বানপানী সমস্যাৰ বুজ লৈ মই অসম বিধানসভাত আপোনালোকৰ যি বানপানীৰ সমস্যা সেই সমস্যা সম্পৰ্কে বিধানসভাত উত্থাপন কৰিম। আৰু দ্বিতীয় বস্তুটো হ'ল এই অঞ্চলত এটা বাঘে 3জন মানুহক ইতিমধ্যে নহয় জানো 3জন আৰু এতিয়ালৈকে বাঘ এই হিমতুজোপাৰ তলতে থকা বুলি মোক দেখুৱাই আহিছে। গতিকে এই বিষয়ক লৈও মই ফৰেষ্ট মিনিষ্টাৰৰ লগত আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত অচিৰে কথা পাতিম। মই আজি কথাখিনি মানুহৰ লগত বুজাবুজি কৰি কথাটো পাতিলোঁ। বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ খবৰ ল'বৰ কাৰণে আহিছিলোঁ। বিশেষকৈ এই চুইচ গেটৰ কৈ দিলে ব্ৰহ্মপুত্ৰৰ এটা লাখ লাখ অঞ্চলত বসবাস কৰে আৰু এইবাৰ বানপানী চৰ অঞ্চলৰ মৰাপাট খেতিটো নষ্ট কৰা আমি দেখিবলৈ পাইছোঁ। মাকৈ খেতিটো একেবাৰে ধ্বংস হৈ গৈছে। মাকৈ খেতি ইয়াতে আপোনালোকে সকলোৱে জানে যে এই অঞ্চলত এখন ডাঙৰ মাকৈ বজাৰো আছে। মাকৈ খেতিটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে আৰু খৰিৰ কাৰণে যিটো খেতি কৰে যান্ত্ৰিক তো সেইটো আমি দেখিছোঁ যে কিছু কিছু পৰিমাণে নষ্ট হৈছে। তো মই চৰকাৰক আহ্বান জনাওঁ যে আমাৰ খেতিয়কসকলৰ যিবিলাক খেতি নষ্ট হৈছে, বিশেষকৈ মাকৈ খেতিটো নষ্ট হৈছে আৰু 2 নম্বৰ মৰাপাট নষ্ট হৈ যাব। কাৰণ মৰাপাটত যিধৰণে পানী উঠিছে তাৰপিছত শিপা ওলাই যাব, গতিকে মৰাপাটবিলাকৰ লোকচান হ'ব। আৰু এনেও মৰাপাট খেতিত বৰ বেছি লাভ নহয়, অকল ঠাৰিডালহে লাভ থাকেগৈ লাষ্টত। এইডাল বিক্ৰী কৰি পোৱা পইচাটোৰ বাহিৰে বা সেইটো খৰি হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে বাকী একো লাভেই নাথাকে। এই মুহূৰ্তত মই কেৱল খেতিয়কসকলৰ যিবিলাক তেওঁলোকৰ খেতি লোকচান হৈছে সকলো খেতিৰ কাৰণে উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে দাবী উত্থাপন কৰিছে। দ্বিতীয় কথাটো হ'ল এই অঞ্চললৈ যেতিয়া আহিছিলোঁ চুইচ গেট এলেকালৈ, ইয়াত দেখিলোঁ যে এই ব্ৰহ্মপুত্ৰ সুঁতিটোৰ ওপৰত এখন দলঙৰ খুব প্ৰয়োজন আছে। এই দলংখন যদি দি দিয়া যায় তেতিয়াহ'লে ইয়াত থকা 60টামান চৰ আছে। 60টামান চৰত থকা 10-15 লাখ মানুহৰ কাৰণে এইটো বহুত উপকাৰ হ'ব। মই অসম চৰকাৰক আহ্বান জনাওঁ যে ধিং সমষ্টিৰ চুইচ গেট এলেকাত ব্ৰহ্মপুত্ৰৰ যিটো সুঁতি আছে সেই সুঁতিটোৰ ওপৰত এখন দলং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। মোক ৰাইজে কৈ আছে যে ইয়াৰ স্থানীয় MLA আমিনুল ইছলাম তেখেতে বহুতবাৰ এইটো প্ৰতিশ্ৰুতি দিলে দলংখনৰ, কিন্তু এতিয়ালৈকে নিৰ্মাণ কৰিব পৰা নাই। ইয়াৰ প্ৰাক্তন আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াইও এই দলংখন নিৰ্মাণৰ কথা কৈছিলে, কিন্তু এতিয়ালৈকে হৈ উঠা নাই বুলি মোৰ ৰাইজে কৈ আছে। গতিকে মই চৰকাৰক আহ্বান জনাম যে 8 লাখ 10 লাখ 15 লাখ মানুহ যিটো অঞ্চলত বসবাস কৰে, গোটেই চৰ অঞ্চলৰ মানুহৰ কাৰণে হস্পিটেললৈ অহাৰ ৰাস্তা, চৰ অঞ্চলৰ মানুহৰ কাৰণে স্কুললৈ কলেজলৈ অহাৰ ৰাস্তা, যিহেতু এইটোৱে ৰাস্তা, গতিকে মই এই ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ ওপৰত চুইচ গেট অঞ্চলত সমষ্টিৰ চুইচ গেট অঞ্চলত এখন পকী দলং নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰক আজি ইয়াৰ পৰা আহ্বান জনাইছোঁ। অত্যন্ত প্ৰয়োজন। অসমৰ সংখ্যালঘু ৰাইজ ইয়াতে যথেষ্ট পৰিমাণে কষ্টত বসবাস কৰিছে। মই আশা কৰিম যে চৰকাৰে
চুইচ গেট অঞ্চলত এখন পকী দলং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব।